সকলোৱে ভাবিছিল চেমিমৰ ইমান টকা নে সকলোৱে ভাবিছিল চেমিমে আসলতে কৰে কি মানুহৰ এটা বিশ্বাসত যাওক তুমি এখানে দিবা মই তোমাৰ কামটো কৰি দিম সেই এটা বিশ্বাসত প্ৰমোট কৰি দিছিলো বুজি পাইছা নাই এগ্ৰিমেন্ট কৰি কৰাৰ পিছত পেমেন্টটো ফুল দিব লাগিব বুজি পাইছা নাই কাৰণ পেমেন্ট মাছ বি ফুল সেইবোৰে কথা প্ৰথমে পৰিচয় দি লৈছো এওঁৰ নাম চেমিম আহমেদ দিব্যাংগ মঞ্চ অসম নামৰ তথাকথিত সংগঠনৰ এওঁ সাধাৰণ সম্পাদক আৰু এওঁ সংগঠনটোৰ সভাপতি নৱজিৎ বৰ্মন এওঁলোকে 2-3 লাখৰ তলত কথাই নাপাতে কিছুদিনৰ পৰা হঠাৎ সলনি হৈছিল নলবাৰীৰ চেমিম আহমেদৰ জীৱনশৈলী দেশ বিদেশ ফুৰিবলৈ গৈছিল ডুবাইৰ বুৰ্জ খালিফাৰ তলত থিয় হৈ ফটো আপলোড কৰিছিল ছ'চিয়েল মিডিয়াত গুৱাহাটীতে লজৰো ব্যৱসায় আৰম্ভ কৰিছিল চেমিমে সকলোৰে মনত প্ৰশ্ন চেমিমৰ ইমান টকা নে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত বিয়পি পৰিল কেইটামান বিশেষ কল ৰেকৰ্ডিং য'ত চেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে চাকৰি প্ৰত্যাশীৰ লগত কথা পাতিছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিব তাৰ বিনিময়ত দিব লাগে ধন মোৰ হাতত তাৰমানে পইচা দিবলৈ মানে মেনেজ কৰিব পৰা মানুহ নাই তোমাৰ অৱস্থাটো দেখি হে তোমাক কথাটো কৈছো যদি শুনক এতিয়া যদি বোলে কি আমি পাৰিম তুমি হোৱাৰ পিছত তোমাৰ যেনেকৈ কোৰ্ট এগ্ৰিমেন্ট কৰা কৰিব পাৰা পইচা দি সেইটো কথা নহয় মই এতিয়া বস্তুটো দিবই নোৱাৰো যিহেতু এখেতে বোলে নোৱাৰা যেতিয়া কথা পাতি কি লাভ হ'ব না কি কোৱা তুমিতো কৈছিলা তেখেতে কিবা 2 এটা দিম বুলি কৈছিলে 2 এটা দিম বুলি কৈছিলা দেখোন যে হ'ব মই শনিবাৰে ৰবিবাৰে মেনেজ কৰি লৈ যাম তুমি কৈছিলা কালি মোৰ আগত কথা পাতিছিলা যে দেউতাকৰ কথা পাতি কিনে দিবা বুলি কৈছিলা নাই এতিয়া যদি কামটো বোলে কি তোমাৰ মানে ফাইনেল লিষ্ট হ'বই তুমি যদি আগবাৰা ফাইনেল কাম হ'ব ফাইনেল এতিয়া আপোনালোকে সেনেকে ক'লে নহয় না কথাটো নাই দুইখীয়া ঘৰৰ ল'ৰা মই দুইখীয়া ঘৰৰ ল'ৰা হয় কেতিয়াবা মই 2 লাখ টকা এনেকে বিচাৰ কৰি দিওঁ এনেকৈ বহু লোকৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযোগ চেমিম আহমেদ আৰু নৱজিৎ বৰ্মনৰ বিৰুদ্ধে যোৱা 8 ফেব্ৰুৱাৰীত এই সম্পৰ্কে পাণবজাৰ থানাত দাখিল হৈছিল এজাহাৰ চাকৰিৰ প্ৰলোভনেৰে ধন আদায়ৰ অভিযোগ দিয়া হৈছিল আৰক্ষীক দিব্যাংগ মঞ্চ অসম বুলি এটা সংগঠন মানে তথাকথিত নেতা দুজন চেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে যি মানে এটা সংগঠন খুলি লৈছে দিব্যাংগৰ নামত আৰু সংগঠন খুলি যি এখন বজাৰ মানে চাকৰিৰ নামত টকা লৈ চাকৰি দিম বুলি যি বজাৰ খুলি লৈছে সেই বজাৰটো বন্ধ হয় যাতে আমি যাতে আমাৰ দিব্যাংগসকল যাতে প্ৰকৃত দিব্যাংগসকল যাতে বঞ্চিত নহয় তেখেতসকলে যাতে এই বজাৰখন আৰু খুলিব নোৱাৰে তাৰ কাৰণে আমি আজি ইয়াত FIR দিব আহিছোঁ তেওঁলোকে আপোনাৰ বহুত ধৰণৰ মানে স্পেচিয়েলি এবল ইণ্ডিভিজুৱেলছৰ পৰা পইচা কালেক্ট কৰি থকা আমি বহুত অডিঅ' ক্লিপ শুনা পাইছোঁ ইমান দিন ৰখিলোঁ মানে কাৰণ কিয় আজিকালি এটা কথা হৈছে যে যদি এটা ছ'চিয়েল মিডিয়াত কিবা মানে অনিয়মৰ বস্তু এটা চলি থাকে তেতিয়াহ'লে তাৰ এগেইনষ্টত প্ৰশাসনে ব্যৱস্থা লয় কিন্তু আমি এই নিউজটো ওলোৱা কমচে কম 4-5 দিন হৈ গ'ল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা এটা প্ৰশাসনে নাই লোৱা তো সেয়েহে আমি মানে তাৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ মানে এটা তদন্ত হ'ব লাগে বুলি আমি এখন FIR দিছোঁ অৱশেষত চেমিম আহমেদ আৰু নৱজিৎ বৰ্মন জালত পৰিল ফোনত চেমিম আৰু নৱজিতে 100% গেৰাণ্টি দিছিল প্ৰাৰ্থীক প্ৰয়োজন হ'লে দলিলত লিখি দিয়াৰো কথা কৈছিল আৰু বিচাৰিছিল 3-4 লাখ টকা গ্ৰেপ্তাৰ হোৱাৰ পাছত চেমিমৰ মুখত কেইটামান বিস্ফোৰক কথা যিবিলাক অডিঅ' ভাইৰেল হৈছে সম্পূৰ্ণ মিছা কথা ফচা হৈছে কাৰণ কিছু আমাৰ ওপৰত বহুত মানুহ আছে সিহঁতে মেইন আমাক ফচাইছে কোন ডাঙৰ মানুহ আৰু কোনোবা আছিল নেকি এই বিষয়ে এতিয়া তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে নেতাৰূপী দালালৰ কাণ্ডক লৈ এতিয়া চৌদিশে ব্যাপক প্ৰতিক্ৰিয়া ব্যুৰ' ৰিপৰ্ট NKTV+